নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ ভাল লগা খবৰ আৰু বিশেষকৈ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে এই খবৰটো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বা দৰকাৰী বুলি মই ভাবিছোঁ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটি দিবলৈ মই আহি উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণা আৰক্ষী থানাৰ অন্তৰ্গত খাৰডাঙৰ বেলপাৰাত। অসম মেঘালয় সীমান্তৱৰ্তী এটা প্ৰান্ত এই খাৰডাং বেলপাৰাত আৰু এই খবৰটি দিবলৈ আহি মই আজি ইয়াত উপস্থিত হৈছোঁ। তো মোৰ হাতত আপোনালোকে দেখি আছে বহুতৰে চিনাকি, এয়া হৈছে তামোলৰ ঢকনা আৰু এই তামোলৰ ঢকনাক কেন্দ্ৰ কৰিয়ে এই যুৱকজন শ নিবনুৱা যুৱক যুৱতীৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে আৰু সেইসকল নিবনুৱা যুৱক যুৱতীৰ বাবে তেওঁ স্বাৱলম্বী হোৱাৰ যি পথ সেই পথ প্ৰশস্ত কৰিছে বুলি ক'লেও হয়তো ভুল কৰা নহ'ব। তো সাংঘাতিক ধৰণে এই তামোলৰ ঢকনাৰে তেওঁ কি কাৰুকাৰ্য কৰি দেখুৱাইছে বা কেনেধৰণে শ নিবনুৱা যুৱক যুৱতীৰ বাবে তেওঁ এক আদৰ্শ স্বৰূপ হৈ পৰিছে সেই খবৰটো জনাবলৈ মই আহি উপস্থিত হৈছোঁ যিহেতু। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু শ যুৱক যুৱতীৰ বাবে আদৰ্শ হৈ পৰা যুৱকজনৰ নাম হৈছে মুকুল ৰাভা। সবিশেষ আপোনালোকক জনাব, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ মই আপোনালোকক দেখুৱাই গৈ আছোঁ। এই তামোলৰ ঢকনাক কেন্দ্ৰ কৰিয়ে তেওঁ এক লঘু উদ্যোগ গঢ়ি তুলিছে তেওঁৰ বাসগৃহত আৰু নাম দিছে VR ইণ্টাৰপ্ৰাইজ। আৰু এইটো উদ্যোগ চাওক, এই যি লঘু উদ্যোগ সেই লঘু উদ্যোগটোত এনেদৰে দমে পৰি আছে তামোলৰ ঢকনাসমূহ আপোনালোকে দেখি আছে স্ক্ৰীণত। আৰু এই তামোলৰ ঢকনাক কেন্দ্ৰ কৰিয়ে তেওঁ নিজে স্বাৱলম্বী হৈছে, আন নিবনুৱা যুৱক যুৱতীসকলৰ বাবে স্বাৱলম্বী হোৱাৰ যি পথ সেই পথ প্ৰশস্ত কৰি তুলিছে। তো সবিশেষ মই আপোনালোকক জনাই দি আছোঁ, চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। এয়া হৈছে মুকুল ৰাভা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগে লগে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে। আৰু মুকুল ৰাভা কি কৰিছে সেয়া আপোনালোকক জনাম, কিন্তু তাৰ পূৰ্বে দেখুৱাই দিছোঁ। এয়া চাওক, এয়া তামোলৰ ঢকনাৰে বনোৱা কাঁহী, যিসমূহ আমি আচলতে দেখিবলৈ পাওঁ যে ভোজকেন্দ্ৰিক যিসমূহ অনুষ্ঠান অনুষ্ঠিত হয়, বিবাহে হওক অন্নপ্ৰসন্নই হওক বা তেনেধৰণৰ ভোজকেন্দ্ৰিক যিসমূহ অনুষ্ঠান অনুষ্ঠিত হয় সেইসমূহত নিমন্ত্ৰিত অতিথিসকলক আপ্যায়ন কৰিবলৈ, ভোজ ভাত বা যিয়ে হওক আৰু মাছে মঙহে আপ্যায়ন কৰিবলৈ আমি সাধাৰণতে দোকানৰ পৰা এইসমূহ প্লেট কিনি আনো, কিন্তু সেয়া প্লাষ্টিকৰ হয়। কিন্তু তেওঁ এই তামোলৰ ঢকনা ব্যৱহাৰ কৰি এনেধৰণৰ যি কাঁহীয়ে হওক বাতিয়ে হওক চামুচেই হওক বিভিন্ন আকৃতিৰ বাতি চামুচ ইয়াৰ লগে লগে কাঁহীসমূহ তেওঁ তৈয়াৰ কৰিছে আৰু এইসমূহ বিক্ৰী কৰি তেওঁ স্বাৱলম্বী হোৱাৰ লগতে অন্যান্য যুৱক যুৱতীকো স্বাৱলম্বী হোৱাৰ বাবে তেওঁ যি পথ সেই পথ আচলতে প্ৰশস্ত কৰি তুলিছে। তো আপোনালোকক দেখুৱালোঁ মুকুল ৰাভাই কি ধৰণৰ এক আচৰিত কাৰুকাৰ্য কৰি আছে আচলতে অসম মেঘালয় সীমান্তৱৰ্তী এটা প্ৰান্ত, আৰু সেই প্ৰান্তৰ এইগৰাকী উদ্যমী যুৱকে কি ধৰণে তামোলৰ ঢকনা ব্যৱহাৰ কৰি এই ধৰণৰ আচৰিত বুলিয়ে কৈছোঁ মই, এই ধৰণৰ তেওঁ কাৰুকাৰ্যসমূহ সংগঠিত মানে সেই ধৰণৰ কামসমূহ তেওঁ কৰি আহিছে। তো এতিয়া তেওঁৰ মুখৰ পৰা আপোনালোকক জনাই আছোঁ কি ধৰণে ষ্টাৰ্ট কৰিছিল বা কি ধৰণে কি ইয়াতে উৎপাদন কৰা হৈ আছে তামোলৰ ঢকনাৰে। আৰু সকলোতকৈ ডাঙৰ কথা, যিসমূহ মেচিনত এই তামোলৰ ঢকনাৰে কাঁহী বাতিসমূহ বনোৱা হয় তেওঁ সেই মেচিনসমূহো আচলতে ইয়াতে বনায় আৰু ইয়াৰ পৰা বিক্ৰীও কৰে। তো সবিশেষ মই আপোনালোকক জনাই দিছোঁ, চাই থাকক ভিডিঅ'টো। নমস্কাৰ, মোৰ নাম মুকুল ৰাভা আৰু গাঁও হ'ল আমাৰ বেলপাৰা পাৰ্ট 1 হয়। এইটো খাৰডাংদি আহিলে পাই যাব, কৃষ্ণাৰ পৰা আহিলে খাৰডাং ৰোড হাবৰাহাট কলেজে আহিব লাগিব। তো আমাৰ লাষ্ট অসম হয় বেলপাৰা পাৰ্ট 1। তো স্বাগতম জনাইছোঁ দাদাকো বহুত দিনৰ পৰা চাই থাকোঁ। তো আপুনি তামোলৰ ঢকনাৰে কি বনাই আছে, মোৰ যিসকল ভিউৱাৰ্ছ আছে ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক অকণমান জনাই দিয়ক। হয়, ইয়াতে আমাৰ একচুৱেলি চানডেৰ কাৰণে অফ আছিলে, কিন্তু এতিয়া মই অকণমান গেমৰ কাৰণে মেচিন ৰেডি কৰিলোঁ, হিট মেইনটেইন কৰিলোঁ। হয়, তো এইটো তামোল ঢকনা হৈ গ'ল। তামোলৰ ঢকনা হয়। তো আমি এইটো বনোৱাৰ আগতে প্লেট বনোৱাৰ আগতে ধুব লাগিব, সেইবিলাক সেইটো যিটো মইচাৰ আহিব ন তেতিয়া মানে প্লেট বনাব পাৰিব। আমি মেচিনটো হিট হৈ আছে, হয়, আমি অকল প্ৰেছটো দিলে হৈ গ'ল। ইয়াত একো অকল কেমিকেল নাহে, অকল তামোল ঢকনাটো আমি অকল এটা চেপ দি আছোঁ ভিতৰত।
কিমানমান সময়ত এখন কাঁহী হিটটো যদি মেইনটেইন হয় মোটামুটি 1 মিনিটত 2টা পিছ বা 3টা পিছ ওলাই যাব। মানে কাঁহীয়ে হওক বাতিয়ে হওক তেনেকুৱা ধৰণৰ হয়। আৰু এইখিনি প্লেটত আমি যেতিয়া ভাত খাম তো ভাত খোৱাটো যদি আমি প্লেটত কোনোবা এটা খাৰি বা অলপ খাই পালোঁ প্লেটৰ কিছু অংশ, তেতিয়া আমাৰ পেটত মানে একো অসুবিধা নাই, এফেক্ট একো নাই আৰু একো নাই। আৰু খোৱাৰ পিছত আমি পেলাই দি দিম, গৰুৱে খাব বা কিবা এটা খাব। তামোলৰ ঢকনাই যিহেতু কেমিকেল বোলা বস্তু নাই। একচুৱেলি বিয়াত যদি আমি খাওঁ ভাত দালি চালি কিবা মিক্স কৰি অকণমান নিমখীয়া হৈ থাকে, পেলাই দিয়াৰ পিছত গৰুৱে খায়। আৰু গৰু খালে এইটো মানে কোনো মানে ইফেক্ট নাই, মানে প্ৰদূষণৰ পৰাও বচাব পাৰি আৰু। প্লাছ আমি এইটো ঘৰৰ পিছপিনে পেলাই দিলে সাৰ হৈ থাকিব। বেনিফিটটো বহুত আছে। আৰু এইটো আমি একচুৱেলি এই লিডটো নিজে বনোৱা নহয়, প্ৰাকৃতিয়ে দিয়া। তো ইয়াত আমাৰ এটা মটৰত 6টা দাই ৰামুৰি আছে। তো ইফালে একজন ইফালে একজনকে গোটেইখিনি অপাৰেট কৰে। লাইভ আপোনালোকক দেখুৱাই আছে মুকুল ৰাভাই কি ধৰণে ঢকনাৰে কাঁহী বনাই আছে। তো এইসমূহ ক'ত ক'ত ৰপ্তানি কৰা হয় আৰু তেওঁ ঢকনা কিনে বা ক'ৰ পৰা আনে সেই বিষয়ে আপোনালোকক জনাই আছো। তো এই ভিডিঅ'টো অত্যন্ত লাভজনক ভিডিঅ'। যিসকলে চাই আছে বা যিসকলে এই ভিডিঅ'টো চাই এই ধৰণৰ উদ্যোগৰ সৈতে জড়িত হ'ব বিচাৰে বা আপোনালোকে যদি নিজেই মেচিনটো ক্ৰয় কৰি এনেধৰণে কাঁহী বাতি যদি বনাব বিচাৰে তেন্তে সেই সুবিধাখিনিও আছে। সবিশেষ মুকুল ৰাভাই আপোনালোকক জনাই দিব। তো এনেধৰণে তেওঁ এক লঘু উদ্যোগ গঢ়ি তুলিছে ঘৰৰ চৌহদতে। আৰু চোৱা চিতাৰ বাবে কেইবাগৰাকীও যুৱক যুৱতী আছে, স্থানীয় যুৱক যুৱতীসকল আছে। আৰু তেওঁলোকে এইসমূহ কাঁহী বাতি এনেধৰণে দেখি আছে আপোনালোকে এইসমূহ উৎপাদন কৰিছে। আৰু ইয়াৰ পৰা ক'ত ক'ত ৰপ্তানি কৰা হয় সবিশেষ মই আপোনালোকক জনাই দি আছো। তো বিভিন্ন আকৃতিৰ কাঁহী বাতিসমূহ এয়া চাই লওক আপোনালোকে। এইসমূহ উৎপাদন কৰিছে ইয়াতে আৰু এইসমূহ বিক্ৰীও হৈছে। আৰু কেৱল গোৱালপাৰা জিলাতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি বিখ্যাত আচলতে নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ, সেই মন্দিৰতো ইয়াৰ পৰাই কাঁহীসমূহ বা বাতিসমূহ লৈ যোৱা হয় ভক্তসকলক প্ৰসাদ দিয়াৰ বাবে। তো এতিয়া দেখুৱালোঁ আপোনাৰ হেৰিখিনি দেখুৱাই দিয়া হ'ল। তো ইয়াতে যেনিবা কাঁহী বাতিখিনি উৎপাদন কৰে আপুনি। ইয়াৰ যিসমূহ মেচিন, সেই মেচিনসমূহো কি ইয়াতে বনোৱা হয় নেকি? মই ইয়াতে অল ইন ওৱান কৰোঁ, প্লেটৰ মেনুফেকচাৰিঙো কৰোঁ, প্লাছ ইয়াতে মেচিনটোৰ মেনুফেকচাৰিং বাহিৰত আছে দেখাই দিম, মেনুফেকচাৰিঙো কৰোঁ মেচিনটোৰো। প্লাছ আমি যিজনে মোৰ পৰা মেচিন লৈ গৈছে তেওঁৰ পৰা বাইবেক চিষ্টেমো লৈলোঁ প্লেটখিনি। তো বৰ্তমান মোৰ গুৱাহাটীতে ষ্ট'ৰ ৰুম এটা আছে, তাত ষ্ট'ৰ কৰোঁ আপাৰৰ পৰা। আৰু যিখিনি ওচৰে পাজৰে থাকে সেইখিনিৰ পৰা কৰোঁ। তাৰপিছত আমাৰ এইখিনি নামনিত যিমানখিনি আছে ধুবুৰীৰ পৰাই মই ইয়াতে কৰোঁ। তাৰপিছত যিখিনি একদম আপাৰ আছে আমি সেইটো তেজপুৰ বা তিনিচুকীয়াত কৰোঁ, সেনেকুৱাকৈ মানে ভাগ ভাগ কৰি কৰিলোঁ। মানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনাৰ ইয়াৰ ষ্ট'ৰ আছে বা আপুনি ৰপ্তানি কৰে? গুৱাহাটীত যেতিয়া আমাৰ ৰিকুৱাৰমেণ্ট হ'ব, কোনোবা এটা পাৰ্টীয়ে বা টেম্পলত অৰ্ডাৰ দিয়াৰ লগে লগে চাওঁ যে তাৰ আশে পাশে কিমান আছে। তো তাত যদি আমাৰ ষ্টক মেইনটেইন হৈ গ'ল, তাৰ পৰা আমি কালিয়ে আউট কৰি দিওঁ। বা আজি নগাঁৱত দিব লগা হ'ল, তো নগাঁৱত যেতিয়া ৰিকুৱাৰমেণ্ট আহিব, তো নগাঁৱৰ পৰা বেছি দূৰ নহয়, ধৰি লওক কাৰ্বি আংলং হয়, আমি কাৰ্বি আংলঙৰ পৰা তাৰ পৰা লোড কৰি পেলাই তাত পঠাই দিওঁ। তো কেনেকুৱা ধৰণৰ লাভজনক যিটো মানে উদ্যোগ গঢ়ি তুলিছে কিমান লাভজনক হয়? মানে এইটো বিজনেছটো একচুৱেলি মই এটা ঢকনা দি দেখাই দিওঁ। এটা ঢকনা হ'ল ডাঙৰ প্লেটৰ চাইজ যদি আমাৰ এনেকুৱা 2টা প্লেট ওলাই গ'ল, তো সেই প্লেটৰ দাম বৰ্তমান মাৰ্কেটত 6 টকাকৈ চলি আছে। তো 6 টকাৰ কাৰণে দুখন ওলাই গ'ল 12 টকা। আৰু দুটা চাইডত এইখনত যদি 2টা এনেকুৱাকৈ প্লেট ওলাই গ'ল, এই 2টা চাইডত এনেকুৱা সৰু সৰু বাতি 2টা ওলাই যাব, এনেকুৱা সৰু বাতিটো 2টা ওলাই যাব। তো এইটো 1 টকাকৈ আহিব। তো 6 টকা 7 8 টকা 6 টকা 6 টকা 12 টকা 13 14 টকা আহি যাব, মানে এখন ঢকনাত। 14 টকা আহিলে আমি কিনি আছোঁ 1.5 টকা বা 2 টকা। তাৰপিছত কাৰেণ্টৰ খৰচা আছে, তাৰপিছত লেবৰৰ খৰচা আছে, পেকেজিঙৰ আছে, কাৰেণ্টৰ আছে, মানে গোটেইখিনি ইনক্লুডেড আমি 50% ইনভেষ্টমেণ্ট দি দিওঁ। যে
14 টকা আহিল 7 টকা আমি ইনভেষ্টমেণ্ট দিলোঁ তো 7 টকা আমাৰ প্ৰফিট আছে হয় চাপ'জ আমাৰ কিনি আনে হয় এটা পিছত এনেকুৱা চাইজত আমি 1 টকাকৈ আনো কোনোবাই যদি আপোনাক কণ্টেক্ট কৰি ঠকনা দিব বিচাৰে আপুনি ল'ব নিশ্চয় যদি মোৰ আশে পাশে হয় হয় এইখিনি লোকেশ্যনটোৰ কাষতে বেছি যদি দূৰ হয় এইটো ট্ৰান্সপৰ্টৰ খৰচা বেছি তেতিয়া অকণমান লছ হ'ব যদি আশে পাশে হয় নিশ্চয় কণ্টেক্ট কৰিব মোৰ নম্বৰত কণ্টেক্ট কৰিব পাই যাব তো ইমান সময় আপোনালোকক দেখুৱালো কিদৰে মুকুল ৰাভাই ঠকনাৰে তামোলৰ ঠকনাৰে কাঁহী বাতিসমূহ বিভিন্ন আকৃতিৰ কাঁহী বাতিসমূহ তেওঁ বনাই আছে বা এইসমূহ ৰপ্তানি কৰি আছে ইতিমধ্যে তেওঁ আপোনালোকক নিজ মুখেৰে জনালে তো মোৰ পিছফালে আপোনালোকে দেখি আছে এয়া মেচিন আৰু এই মেচিনসমূহো ইয়াতে তেওঁ বনাই বুলি কৈছে আৰু ইয়াৰ পৰা কোনোবা যদি লোকে এই ধৰণৰ ব্যৱসায়ৰ সৈতে জড়িত হ'ব বিচাৰে আৰু এই মেচিনটো ইয়াৰ পৰা ক্ৰয় কৰিব বিচাৰে তেন্তে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব তো এই সম্পৰ্কেও মুকুল ৰাভাই আপোনালোকক জনাই দি আছে তো এইটো মেচিন ক্ৰয় কৰাৰ বাবে কেনেকুৱা ধৰণৰ খৰচ আহিব আপুনি মই প্ৰথমতে জানিব বিচাৰিছো বিক্ৰী হৈছে নে নাই আমাৰ মেচিন মোটামুটি বিক্ৰী হৈছে আজি 2 বছৰ 3 বছৰ ঘূৰি দিলোঁ মেচিন বিক্ৰী মানে বিক্ৰী হৈয়ে আছে 3 বছৰৰ পৰা বিক্ৰী কৰি আছে নৰ্থ ইষ্টটো মিনিমাম 7 ষ্টেট মই কাভাৰ কৰিছোঁ 3000 প্লাছ পাৰ্টি আমাৰ পৰা মেচিন উঠালে হয় আৰু ফিডবেকখিনি খুব ভাল ৰেছপন্স ভাল আজিলৈকে মানে বেয়া কমপ্লেইন পোৱা নাই আৰু সেই হিচাপে তেওঁলোকৰ ৰিকুৱাৰমেণ্ট হিচাপে মই মেচিনটোৰ কাম কৰি যাই আছোঁ ইয়াৰ লগতে আমাৰ এইটো চাইজতো এতিয়া ধৰি লওক 2টা চাইজ ডমেষ্টিক আহি গ'ল এটা চাইজ ইপিনে 4 স্কুৱেৰ আহি গ'ল তো ইয়াৰ যিটো মূল্য সেইটো জানিবলৈ আপোনাক কণ্টেক্ট কৰি ল'লেও হৈ যাব আহিব পাৰে মোৰ ঘৰতে আপোনাৰ ঘৰতে আহিব পাৰে কথা পাতি পেলাই গোটেইখিনি ডিটেইলছ ল'লে নিশ্চয় ভাল হ'ব তো এইসমূহ মেচিন তেওঁ এফালে এই মেচিনৰ ব্যৱহাৰ কৰি কাঁহী বাতিসমূহ বনাইছে সেইসমূহ বিক্ৰী কৰিছে তাৰ পৰা লাভৱান হৈছে আনফালে এই মেচিনসমূহ তেওঁ কিন্তু ইয়াতে বনাই আছে আৰু ইয়াৰ বাবে তেওঁ মানুহ ৰাখিছে নিশ্চিতভাৱে তো আপোনালোকেও যদি ভাবে এনেধৰণৰ মেচিন ক্ৰয় কৰি তামোলৰ ঠকনাৰে কাঁহী বাতি বনাই লাভান্বিত হ'ব বা স্বাৱলম্বী হ'ব বিচাৰে তেন্তে আপোনালোকেও পাৰে আৰু কণ্টেক্ট নম্বৰটো দিয়া আছে স্ক্ৰীণত দিয়া আছে সেইটো মুকুল ৰাভাৰ কণ্টেক্ট নম্বৰ হয় এই ব্যৱসায়ৰ সম্পৰ্কত বা এই যি উদ্যোগটো এই সম্পৰ্কত যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেন্তে মুকুল ৰাভাৰ সৈতে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু যদি আপোনালোকৰ বাসগৃহত বিবাহ অনুষ্ঠানেই হওক বা অন্যান্য ভোজ কেন্দ্ৰিক যিসমূহ অনুষ্ঠান হয় তাত যদি আপোনালোকে এইসমূহ কাঁহী বাতি ব্যৱহাৰ কৰিব বিচাৰে তেন্তে মুকুল ৰাভাকো কণ্টেক্ট কৰিব পাৰে আপোনালোকে ক্ৰয় কৰিব পাৰিব আৰু খুব কম দামত আপোনালোকে ক্ৰয় কৰিব পাৰিব এইসমূহ কাঁহী বাতি তো শেষত আপোনালোকক জনাই ল'ব বিচাৰিছোঁ বা অনুৰোধ এটা জনাব বিচাৰিছোঁ যে গোৱালপাৰা জিলাৰ এটা ইমান ভিতৰুৱা এটা অঞ্চল অসম মেঘালয় সীমান্তৱৰ্তী এটা প্ৰান্ত বেলপাৰা তো সেই বেলপাৰাৰ এইগৰাকী মুকুল ৰাভাই ইমান সুন্দৰ এটা কাম কৰি আছে তো মই বিচাৰিছোঁ যে আপোনালোকে মুকুল ৰাভাৰ আচলতে এই যি কাম সেই কামখিনিক বিয়পাই দিবলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে মুকুল ৰাভাৰ দৰে আন বহুকেইগৰাকী মুকুল ৰাভা আমাৰ অসমত নিবনুৱা যুৱক যুৱতীৰ মাজৰ পৰাই সৃষ্টি হয় তো সেইটো অনুৰোধ জনাই আজি এই মুহূৰ্তত ভিডিঅ'টো আপোনালোকক চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ